হেল্ল' এভৰিৱান, আজি মই আকৌ আপোনালোকৰ কাৰণে বায়'লজিৰ অতিকৈ গুৰুত্বপূৰ্ণ বটানী আৰু জুলজিৰ কুৱেশ্যন লৈ আহিছোঁ। আহা আমি আলোচনা কৰোঁ। পাৰ্ট 1 বটানী। প্ৰথম অংশত আমি কি দেখিম? বটানীত কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন দেখিম। ফাৰ্ষ্ট আছে আমাৰ 1 মাৰ্কৰ 5টা কুৱেশ্যন। এইকেইটা চাবা তোমালোকে। হোৱাট ইজ দ্য পেলিণ্ড্ৰম অফ 5' GAATTC3'? এইটো পেলিণ্ড্ৰম সিকুৱেন্স কি? এইটো চাবা তোমালোকে। পেলিণ্ড্ৰম সিকুৱেন্স কি? এইটো চাবা। ইয়াৰ পেলিণ্ড্ৰম সিকুৱেন্সটো আমাৰ কি হ'ব? ওলটি যাব 3' CTTAAG, এইটো হ'ব। তাৰপিছত give an example of plant where clistogamous flower are found. আমাৰ clistogamous flower ক'ত পোৱা যায়? এইটোৰ এক্সাম্পলটো চাবা। অন্নমিলন ফুল পোৱা এবিধ উদ্ভিদৰ উদাহৰণ দিয়া, এইটো চাবা। নেম অন মাইক্ৰব ইউজ এজ বায়'ফাৰ্টিলাইজাৰ। বায়'ফাৰ্টিলাইজাৰ হিচাপে এটা মাইক্ৰব ইউজ কৰা, সেইটোৰ নাম মনত ৰাখিব। জিপাৰ হিচাপে ব্যৱহৃত এটা অণুজীৱৰ নাম লিখা, এইটো চাবা। হোৱাট ইজ মেইন্ড বাই স্পেচিয়েশ্যন? স্পেচিয়েশ্যন মানে কি? এইটো পঢ়িবা। প্ৰজাতি উদ্ভাৱন বুলিলে কি বুজা? আৰু কুৱেশ্যন এইটো হ'ল ডিফাইন চেলুলাৰ টটিপটেঞ্চি। চেলুলাৰ টটিপটেঞ্চি কি? এইটো চাবা, আহি থাকে। কোষীয় পূৰ্ণ বিভূতাৰ সংজ্ঞা দিয়া। তাৰপিছত আমি 2 মাৰ্কৰ 4টা ইম্পৰ্টেণ্ট কুৱেশ্যন চাম আমি বটানীত। ৰাইট অন এডাপ্টেশ্যন অফ আইদাৰ হাইড্ৰফাইটছ অৰ জেৰ'ফাইটছ। জলজ অথবা মৰজ উদ্ভিদৰ অভিযোজনৰ বিষয়ে লিখা। এইটো চিলেবাছত নাই, তথাপি চাই যাবা। হাউ হেজ প্লান্ট টিস্যু কালচাৰ হেল্প ইন দ্য ইম্প্ৰুভমেণ্ট অফ ক্ৰপছ? আমাৰ ক্ৰপ ইম্প্ৰুভমেণ্টছত আমাৰ প্লান্ট টিস্যু কালচাৰে কেনেদৰে হেল্প কৰিছে, এইটো চাবা। শস্যৰ উৎকৰ্ষ সাধনত উদ্ভিদ কলা কৌশলে কেনেদৰে সহায় কৰে? নেক্সট কুৱেশ্যন। মেনশ্যন টু এপ্লিকেশ্যন অফ ইলেক্ট্ৰফৰেচিছ। ইলেক্ট্ৰফৰেচিছৰ 2টা এপ্লিকেশ্যন চাবা। ইলেক্ট্ৰফৰেচিছৰ 2টা ব্যৱহাৰৰ বিষয়ে লিখা, এইটো চাবা। হোৱাট ইজ মিন বাই ডাবল ফাৰ্টিলাইজেশ্যন ইন এনজিঅস্পাৰ্ম? ডাবল ফাৰ্টিলাইজেশ্যনটো কি? এইটো চাবা। গুৰুত্বপূৰ্ণ উদ্ভিদৰ ডিমিকেশ্যন বুলিলে কি বুজায়? এইটো চাবা। ৰাইট এ ব্ৰিফ একাউণ্ট অন ইথিকেল ইছ্যু ইন বায়'টেকনলজি। এইটো চাবা। জীৱ কাৰিকৰী বিজ্ঞানত নৈতিক সমলৰ বিষয়ে চমুকৈ লিখা, এইটো চাবা। নেক্সট আমি 3 মাৰ্কৰ 4টা কুৱেশ্যন আনিছোঁ ইম্পৰ্টেণ্ট, সেইটো চাবা। ৰাইট দ্য চাইণ্টিফিক নেম আৰু ইউটিলিটি অফ এনি থ্ৰী। এইটো আহিয়ে থাকে। চাইণ্টিফিক নাম আৰু তাৰ ব্যৱহাৰ চাবা। ইয়াত আছে টিক চাবা, অৰ্জুন চাবা, ৰফুলফি আৰু বেলাডোনাটটো চাবা। ইয়াত চাইণ্টিফিক নাম আৰু ব্যৱহাৰটো চাবা। তাৰপিছত আনিছোঁ আমি এপ্লিকেশ্যন অফ মাইক্ৰ'ৰাইজা। মাইক্ৰ'ৰাইজাৰ যিটো আমাৰ এপ্লিকেশ্যন ব্যৱহাৰ আছে, এইটো চাবা। হোৱাট আৰ দ্য চেল প্ৰেজেণ্ট ইন টিপিকেল মেচুৰ ইম্ব্ৰ'চেক অফ এনজিঅস্পাৰ্ম? আমাৰ মেচুৰ এনজিঅস্পাৰ্মত আমাৰ কি ইম্ব্ৰত কি চেল পোৱা যায়, সেইটো চাবা। গুপ্তজীৱী উদ্ভিদৰ এটা আদৰ্শ পূৰ্ণাংগ ভ্ৰূণস্থল কি ক'ব লাগে, এই কুৱেশ্যনটো চাবা। হোৱাট ইজ পাৰ্থেনোকাৰ্পিক? হাউ কেন ইনডিউচ ছাছপিচ? এইটো আহি থাকে, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। পাৰ্থেনোকাৰ্পিক ফ্ৰুইট কি? অপুংজনিত ফল বুলিলে কি বুজায়? ই কেনেকৈ সৃষ্টি হয়, এইটো চাবা। এক্সপ্লেইন দ্য মেইন এইমছ অফ বায়'টেকনলজি। জীৱ কাৰিকৰী বিজ্ঞানৰ মূল লক্ষ্যসমূহ চমুকৈ লিখা, এইটোৱে চাবা। নেক্সট আমাৰ ইম্পৰ্টেণ্ট 2টা 5 মাৰ্কৰ কুৱেশ্যন। ডিফাইন বায়'টেকনলজি এণ্ড ৰাইট ইটছ এপ্লিকেশ্যন ইন এগ্ৰিকালচাৰ। এইটো মই আগতো কৈছিলোঁ, এগ্ৰিকালচাৰ মেডিচিন, এইটোৰ বিষয়ে তোমালোকে চাই যাব। জীৱ কাৰিকৰী বিজ্ঞানৰ সংজ্ঞা দিয়া আৰু কৃষিত ইয়াৰ প্ৰয়োগৰ বিষয়ে লিখা। তাৰপিছত হোৱাট ইজ প্লাজমিড? প্লাজমিড কি? এইটো চাবা। ৰাইট ব্ৰিফলি অন দ্য টুল ইউজ ইন ৰিকম্বিনেণ্ট ডিএনএ টেকনলজি। ৰিকম্বিনেণ্ট ডিএনএ টেকনলজিত আমাৰ কি সঁজুলি ব্যৱহাৰ কৰা হয়, এইটো চাবা। তাৰপিছত আমাৰ ৰাইট ব্ৰিফলি অন দ্য মডাৰ্ণ চিন্থেটিক থিয়ৰী অফ ইভলিউশ্যন। ইভলিউশ্যনৰ আমাৰ মডাৰ্ণ চিন্থেটিক থিয়ৰী যিটো আছে, সেইটো চাবা। বিৱৰ্তনৰ আধুনিক সংশ্লেষাত্মক তথ্যটো চমুকৈ বৰ্ণনা কৰা, এইটো চাবা। আমাৰ বটানীৰ এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এক্সামৰ আগত চাই যাবা, বহুত চান্স আছে অহাৰ কাৰণ। এতিয়া আমি জুলজিৰ বিষয়টো আলোচনা কৰিম। জুলজিৰ আমাৰ ফাৰ্ষ্ট 2টা আমি কি খালী ঠাইত চাম। ইজ দ্য ফুল ফৰ্ম অফ PCR? PCR ফুল ফৰ্মটো চাবা, পলিমেৰেজ চেইন ৰিয়েকশ্যন। আৰু কোনটো বেক্টেৰিয়া আমাৰ বিটি টক্সিন প্ৰডিউচ কৰে, এইটো চাবা। তাৰপিছত আমাৰ হৰমন ইনডিউচ অভুলেশ্যন। কোনটো হৰমনে আমাৰ অভুলেশ্যনত সহায় কৰে, এইটো চাবা। নেক্সট আকৌ আমাৰ 1 মাৰ্কৰ 2টা কুৱেশ্যন। হুইচ বেক্টেৰিয়া কজ টাইফয়েড? কোনটো বেক্টেৰিয়া আমাৰ টাইফয়েড ৰোগৰ সৃষ্টি কৰে? হোৱাট ইজ এলিল? এলিল কি? এইটো চাবা। নেম অন কণ্টেজিনিয়াছ ডিজিজ। এবিধ সংক্ৰামক ৰোগৰ নাম লিখা, এইটো চাবা। তাৰপিছত আমি লৈ আহিছোঁ 2 মাৰ্কৰ 4টা কুৱেশ্যন।
হোৱাট ইজ কোডমিনেন্স সহ প্ৰবলতা কি এইটো চাব কোডমিনেন্সটো আহি থাকে হোৱাট ডু মিন বাই সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ STD মানে কি আৰু ইয়াৰ STD এটা এক্সাম্পল লিংগ সংচাৰিত ৰোগ বুলি কি বুজায় ইয়াৰ এটা উদাহৰণ এইটো চাবা ষ্টেট ল অফ ছেগ্ৰিগেশ্যন ইয়াৰ জেনেটিক্সত যিকেইটা ল আছে গোটেইকেইটা চাই যাবা পৃথকীকৰণৰ সূত্ৰটো লিখা হোৱাট ইজ বায়'ডাইভাৰ্চিটি হটস্পট এইটোও আহি থাকে জীৱ বৈচিত্ৰ্যৰ উষ্ণ অঞ্চল কি হোৱাট আৰ দ্য এফেক্টছ অফ ড্ৰাগ এণ্ড এলকহল এবিউজ ড্ৰাগ আৰু এলকহল এবিউজ এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে ড্ৰাগছ আৰু মদৰ অপব্যৱহাৰৰ ফলবোৰ কি কি এইকেইটা চাব তাৰপিছত আমাৰ 2 মাৰ্কৰ 4টা মানে পাৰ্থক্য DNA আৰু RNAৰ মাজত পাৰ্থক্যটো চাই যাব মৰুলা আৰু ব্লাষ্টোলাৰ মাজত যিটো পাৰ্থক্য আছে সেইবিলাক চাই যাব ইননেট ইমিউনিটি আৰু একুৱাৰ্ড ইমিউনিটি জন্মগত অসংক্ৰমতা আৰু আৰ্জিত অসংক্ৰমণতা এইটো চাই যাব তাৰপিছত আমি 3 মাৰ্কৰ 4টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন draw a level diagram of transaction of testisৰ আমাৰ যিটো ডায়াগ্ৰাম আছে এইটো চাবা টেষ্টিছ স্পাৰ্ম এইবিলাক write the scientific name of মুগা চিল্কৱৰ্মৰ scientific nameটো কি এইটো চাবা what are it disease ইয়াৰ বেমাৰৰ বৰ কি কি এইবিলাক চাই যাব হোৱাট ইজ মিউটেশ্যন উৎপত্তিকৰণ বুলিলে কি বুজায় ৰাইট এবাউট ইট ডিফাৰেণ্ট ষ্টেপ আৰু ইয়াৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে লিখা এইটো চাব হোৱাট ইজ জিন মাইগ্ৰেশ্যন কি এইটো চাব ৰাইট এবাউট জেনেটিক ড্ৰিফ্টৰ বিষয়েও চাই যাব এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আহি থাকে জিন প্ৰবজন কি আৰু জেনেটিক ড্ৰিফ্টৰ বিষয়ে চাই যাব ড্ৰ এ লেভেল ডায়াগ্ৰাম অফ দ্য ৱাটছন এণ্ড ক্ৰিক মডেল অফ DNA ৰেপ্লিকেশ্যন এইটো চাই যাব ৱাটছন আৰু ক্ৰিকৰ আহি DNAৰ প্ৰতিলিপিকৰণ এটা চিহ্নিত চিত্ৰ অংকন কৰা নেক্সট আমাৰ কি আছে 5 মাৰ্কৰ 2টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডেছক্ৰাইব দ্য হাৰ্ডি ইনভাৰ্স অফ হাৰ্ডি ইনভাৰ্স সূত্ৰটো চাই যাবা এইটো আহি থাকে ৰিপিট হৈ থাকে প্ৰিভিয়াছ ইয়াৰ তাৰপিছত আছে prove that DNA is the genetic material by Hershey and Chase experiment Hershey and Chase পৰীক্ষাত DNA এক জিনীয় পদাৰ্থ তাৰ প্ৰমাণ কৰা কেনেকৈ প্ৰমাণ কৰিছিল সেইটো prove that DNA সেইটো আমাৰ মেথডটো কি আছিল সেইটো লিখিব লাগে What is food chain কি read about the trophic levels of food chain খাদ্য শৃংখল কি আৰু খাদ্য শৃংখল পুষ্টিক স্তৰসমূহৰ বিষয়ে কি সেইবিলাক চাই যাব আৰু নেক্সট কুৱেশ্যন আছে ক্ৰমোজোমেল থিয়ৰী এইটো বহুত ইম্পৰ্টেণ্ট আহি থাকে ৰিপিট হৈ থাকে বংশগতি ক্ৰমোজোম তত্ত্বটো বৰ্ণনা কৰা থ্যাংক ইউ সেশনটা ভালো লাগিলে তোমালোকে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু লাইক কৰিবা থ্যাংক ইউ